Finally, nature of the image, real and inverted. Real and inverted. Always remember, if image formed on the same side of object, then it is said to be real. বাস্তব যদি প্ৰতিবিম্ব লক্ষ্য বস্তুৰ একেফালে গঠন হয় এইটো প্ৰতিবিম্ব হ'ব ৰিয়েল বাস্তব আৰু ওলোটা এই ক্ষেত্ৰত আমি ওলোটা প্ৰতিবিম্ব পাম বিন্দুসমূহ আকাৰ একেবাৰে সৰু প্ৰতিবিম্বৰ আকাৰ একেবাৰে সৰু আৰু সামান্য ওলোটা now coming for 2 second one if object is placed in between okay ইয়াৰ আগতে মই এইটো ইমেজ মুছি লৈছো let's another condition number 2 if object is placed in between infinity and c for center of curvature অসীম আৰু ভাঁজবেখাৰ্ধৰ মাজত থাকিলে তে ধৰা হল এইফালে অসীম আৰু এটো ভাঁজবেখাৰ্ধ ইয়াৰ মাজত আমি অবজেক্ট এটা ৰাখিলো see that one this is the object say AB so again rays passing parallel to principal axis এইডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'ল so after reflection প্ৰতিফলনৰ পাছত কোনফালে যাব f4 মাজেৰে পাৰ হৈ যাব so that one after reflection it will pass through focus and again any ray passing through center of curvature will follow the same path 2 নম্বৰ ৰশ্মি এটা আমি ড্ৰ কৰিম মই বেলেগ কালাৰ এটা লৈছো সেইটো second center of curvature মাজেৰে গ'ল সেইটো after reflection it will follow the same path এইফালে গৈছে so সেইটো পাথেৰে হি রিফ্লেকশন হৈ উভতি যাব so এই দুটা ৰশ্মিয়ে কোড কাটিলে in between C and F ফোকাস আৰু ফাজ কেন্দ্ৰৰ মাজত so this is the image মুখ্য অক্ষৰ পৰা তলফালে which is known as say suppose A dash B dash so অৰ্থাৎ আমি কি পালো if object is placed in between infinity and C or beyond C ফাজ কেন্দ্ৰৰ আৰু অসীমৰ মাজত থাকিলে ইমেজটো কোড হ'ব ফাজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত if you observe the size যদি সাইজটো চোৱা লক্ষ্য বস্তুতকৈ ইমেজৰ সাইজ প্ৰতিবিম্বৰ আকাৰ সৰু so we can conclude that image in between C and F অসমীয়াত মই লিখাই দিয়া নাই ফাজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত size of the image প্ৰতিবিম্বৰ আকাৰ small সৰু real and inverted লক্ষ্য বস্তুৰ একেফালে গঠিত হৈছে তো সেইভাবে real and inverted কিয় লক্ষ্য বস্তুতকৈ উল্টা লক্ষ্য বস্তু আছিল মুখ্য অক্ষৰ পৰা প্লাস y ডাইৰেকশন ওপৰৰ ফালে থিয় আৰু a dash b dash ইমেজ তল আমি মুখ্য অক্ষৰ পৰা তলফালে মাইনাস y ডাইৰেকশনত তো উল্টা real and inverted তো অসমীয়াত একে বাস্তৱ আৰু উল্টা next third condition if object is placed at center of curvature C say first কেন্দ্ৰত লক্ষ্য বস্তু আছে that one মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি এটা কনসিডাৰ কৰা after reflection it will passes through focus so that one মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি ফোকাসৰ মাজেৰে গ'ল so একেদৰে ফোকাসৰ মাজেৰে যোৱা ৰশ্মি এতিয়া ৰশ্মি এটা আমি বিবেচনা কৰিলো যিয়ে ফোকাসৰ মাজেৰে গৈছে
তো ফকাছৰ মাজেৰে যোৱা ৰশ্মি স্কেল মাৰি কোণ কৰি বনাবা, it should be straight, okay? So উলুটা reverse process, it will reflect parallel to principal axis, that one. তো অৰ্থাৎ এইটো পথেৰে হি ওলাই যাব। তো এতিয়া প্ৰথম ৰশ্মিটোৰ প্ৰতিফলিত ৰশ্মি এইটো, দ্বিতীয় ৰশ্মিৰ প্ৰতিফলিত ৰশ্মি এইটো কোনটো বিন্দুত লগ লাগিছে, ইয়াতে লগ লাগিছে। তো মুখ্য অক্ষৰ পৰা ওলোটা, আৰু এই ক্ষেত্ৰত এ বি যদি লক্ষ্য বস্তু, এ বি ডেশ আমি কি পালো, প্ৰতিবিম্ব। Most important point to remember, if object is placed at center of curvature, ফাৰ্ষ্ট কেন্দ্ৰত যদি লক্ষ্য বস্তু থাকে, ইমেজও ক'ত থাকিব, ফাৰ্ষ্ট কেন্দ্ৰত থাকিব। and very interestingly, the size of object is equal to size of image. ফাৰ্ষ্ট কেন্দ্ৰত লক্ষ্য বস্তু থাকিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব, ফাৰ্ষ্ট কেন্দ্ৰতে গঠন হ'ব, আৰু size of image equal to object, লক্ষ্য বস্তুৰ সমান আকাৰ। প্ৰতিবিম্বৰ প্ৰকৃতি আগৰ নিচিনা একে, ৰিয়েল এণ্ড ইনভাৰ্টেড, বাস্তৱ আৰু ওলোটা। তো এতিয়ালৈকে এটা বস্তু মনত ৰাখিবা, লক্ষ্য বস্তু যিমানেই, অবজেক্টটো যিমানেই দাপোনৰ ফালে আগুৱাই যায়, ইমেজটো সিমানেই তাৰ পৰা পাছুৱাই আহে। আৰু লক্ষ্য বস্তু যিমানেই দাপোনৰ ফালে আগুৱাই যায়, ইমেজৰ আকাৰটো ডাঙৰ হৈ আহে। প্ৰথমতে অসীমত আছিলে ফাৰ্ষ্ট কণ্ডিশ্যন, অসীমত থাকোঁতে বিন্দুসমূহ প্ৰতিবিম্ব, পইণ্ট চাইজ। 2 নম্বৰ, অসীমৰ পৰা অকণমান আগুৱাই আহি অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত লক্ষ্য বস্তু আছে। তো তেতিয়া ইমেজটো ফকাছ পাৰ হৈ এফ আৰু টুৱাইচ এফ, অৰ্থাৎ এফ আৰু চিৰ মাজত স্থাপন হয়। তো এতিয়া লক্ষ্য বস্তু আৰু আগুৱাই গ'ল, গৈ ক'ত থাকিল, ভাঁজকেন্দ্ৰত থাকিল। এতিয়া ইমেজটো আৰু পাছুৱাই আহিল, ক'ত গঠন হ'ল, ভাঁজকেন্দ্ৰত গঠন হ'ল। আৰু ইমেজৰ আকাৰটো আগতকৈ ডাঙৰ হৈ এতিয়া লক্ষ্য বস্তুৰ সমান হ'ল। ওকে, তো 3 নম্বৰ কণ্ডিশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। নেক্সট 4 নম্বৰ কণ্ডিশ্যন, লক্ষ্য বস্তু আমি দাপোনৰ ফালে আগুৱাই লৈ গৈ আছো। তো থাৰ্ড কণ্ডিশ্যনত লক্ষ্য বস্তু ক'ত আছিল, ভাঁজকেন্দ্ৰত আছিল। তো এতিয়া লক্ষ্য বস্তু ক'ত গঠন হ'ল, ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত। লক্ষ্য বস্তু ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত থাকিলে গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন আমি চাই লওঁ, ৰেখাচিত্ৰ দাপোন, ভাঁজকেন্দ্ৰ চি, এইটো ফকাছ। এতিয়া লক্ষ্য বস্তু ইয়াত আছে, লক্ষ্য বস্তু আমি ইয়াত ৰাখিলো, ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত। সেম ৰুল, এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে বিবেচনা কৰা। প্ৰতিফলনৰ পাছত এফৰ মাজেৰে পাৰ হৈ যাব। Another ray which passes through center of curvature. Second one, আমি ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি এটা বিবেচনা কৰিম। তুমি বেলেগ কালাৰ এটা লৈছো, এই ৰশ্মিটো ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ গ'ল। তো পিছফালে বঢ়াই দিলো আমি, দাপোনত প্ৰতিফলিত হ'ল। তো ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি সেই একেটা পথেৰে উভতি আহিব। That one means that one. অৰ্থাৎ এই দুই ৰশ্মি, ইয়েলো কালাৰ যোনটো ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হৈ এফৰ মাজেৰে প্ৰতিফলিত হৈ পাৰ হৈ গ'ল। এণ্ড ছেকেণ্ড ওৱান হুইচ পাছেছ থ্ৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মিট এট ডেট পইণ্ট, এইটো বিন্দুত লগ লাগিছে। তো এই বিন্দুটো হ'ব আমাৰ কাৰণে প্ৰতিবিম্ব। ডেট ওৱান। তো এতিয়া চোৱা, ভেৰি ইণ্টাৰেষ্টিং ফেক্ট, লক্ষ্য বস্তু যেতিয়া চিট আছিল, লক্ষ্য বস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ সমান সমান আছিল। পইণ্টটো সদায় মনত ৰাখিবা, ইফ অবজেক্ট কামছ নিয়াৰ টু দ্য মিৰৰ, লক্ষ্য বস্তু যদি মিৰৰৰ ফালে আগুৱাই গৈ থাকে, প্ৰতিবিম্ব মিৰৰৰ পৰা পাছুৱাই গৈ থাকিব। 2 নম্বৰ,
লক্ষ্য বস্তু যিমানে মিৰৰৰ ফালে আগুৱাই গৈ থাকিব সিমানে প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হৈ গৈ থাকিব। তো এতিয়া চোৱা প্ৰতিবিম্বৰ আকাৰ size of the image is greater than the size of object. আমি এখিনি কেনেকৈ ফিল আপ কৰিম? ইমেজ কোড গঠন হ'ল in between infinity and c. Infinity and c. অসীম আৰু ভাজকেন্দ্ৰৰ মাজত বা ভাজকেন্দ্ৰৰ পিছফালে beyond c এনেকৈ থাকিব পাৰে। size of the image greater than object তো অসমীয়াত লিখিলে হ'ব লক্ষ্য বস্তুতকৈ ডাঙৰ। লক্ষ্য বস্তুতকৈ ডাঙৰ। নেচাৰ অফ দ্য ইমেজ আগৰ নিচিনা ৰিয়েল এণ্ড ইনভাৰ্টেড ওলোটা আৰু বাস্তৱ। Next condition. Next condition, if object is placed at infinity. লক্ষ্য বস্তু যদি অসীমত থাকে, sorry, if object is placed at focus, okay. Wait. If object is placed at focus. এতিয়া লক্ষ্য বস্তু আমি আৰু আগুৱাই গৈ থাকিলো গৈ কি পালো ফকাস পালো say C and that one F say that one so this is the object first ray which is parallel to the principal axis মুখ্য অক্ষৰ সমান্তৰাল ভাৱে থকা ৰশ্মি প্ৰতিফলনৰ পাছত after reflection it will passes through the focus by this way passes through the focus second one rays passes through the center of curvature ভাজকেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি তো পিছফালে বঢ়াই দিলো দাপনত প্ৰতিফলিত হ'ল তো ফলো দা সেম পাথ একেটা পাথে ফলো কৰিব আৰু ইফালে গুছি আহিব you see now both the ray are parallel দুয়োটা প্ৰতিফলিত ৰশ্মি সমান্তৰাল আৰু সমান্তৰাল ৰশ্মি কোট লগ লাগিব ইনফিনিটি অসীমত লগ লাগিব so that means image formed at infinity অসীম so লক্ষ্য বস্তু যদি ফকাসত থাকে ইমেজ কোট লগ লাগিব অসীম it is clear from the figure size of the image is enlarged বহুত ডাঙৰ real and inverted same বাস্তৱ আৰু ওলোটা বাস্তৱ আৰু ওলোটা তো এই পাঁচটা কন্ডিশন যাৰ কাৰণে অবতল দাপোন এখনে বাস্তৱ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে লাষ্ট আৰু এটা কন্ডিশন আমি পঢ়িম য'ত প্ৰথমবাৰৰ বাবে আমি পাম ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ অখত প্ৰতিবিম্ব last condition if object is placed in between F and P focus আৰু মেৰুৰ মাজত থাকিলে object যদি focus আৰু মেৰুৰ মাজত থাকে so that one C and say suppose that one F this is pole say this is our object rays passing through the center of curvature এইডাল ৰশ্মি প্ৰতিফলনৰ পাছত একেটা পাথ ফলো কৰিব so that one again
মেৰুত আপতিত ৰশ্মিয়ে যিমান কোণত আপতিত হ'ব অৰ্থাৎ এই কোণটো সেই একেটা কোণত ইয়াৰ পৰা প্ৰতিফলিত হ'ব that one so এই প্ৰতিফলিত ৰশ্মিটো আমি পিছফালে বঢ়াই দিম and that ray which passes through the center of curvature ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যিটো ৰশ্মি পাৰ হৈ গৈছে এটা আমি পিছফালে বঢ়াই দিলো so এই দুইটা ৰশ্মি ইয়াত কাটিলে so that means this is our image এইটো আমাৰ প্ৰতিবিম্ব so for the first time we are getting image is formed at the back side of the mirror so প্ৰথমবাৰৰ বাবে আমি এইটো কন্ডিশন পালো যত প্ৰতিবিম্বটো দাপনখনৰ পিছফালে গঠন হৈছে তো দাপনৰ পিছফালে গঠন হোৱা প্ৰতিবিম্ব অৰ্থাৎ প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব আমাৰ কাৰণে ভাৰ্চুৱেল তো এবাৰ আৰু এটা বৈশিষ্ট্য লক্ষ্য বস্তু প্লাস y axis অৰ্থাৎ থিয় হৈ আছে তো প্ৰতিবিম্বও থিয় হৈ আছে উলটা হোৱা নাই তো ইয়াক আমি কি বুলি কম ভাৰ্চুৱেল এণ্ড ইৰেক্ট অখত আৰু থিয় এই কন্ডিশনটো মনত ৰাখিবা for which condition a concave mirror can form virtual and erect image কি শর্ত সাপেক্ষে অবতল দাপন এখনে অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰে তো শর্তটো কি যদি লক্ষ্য বস্তু ফোকাস আৰু মেৰুৰ মাজত থাকে তো ইমেজ কোড গঠন হল so we are getting the image behind the mirror দাপনৰ পিছফালে size of the image enlarged ডাঙৰ লক্ষ্য বস্তুতকৈ ডাঙৰ so that's all about the image formed by concave mirror অবতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ এই আটাইবোৰ কন্ডিশন আমি ডিসকাস কৰিলো তো ইয়াৰ নেক্সট ভিডিওত আমি কনভেক্স লেন্সৰ দ্বাৰা কনভেক্স মিৰৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ বিষয়ে ডিসকাস কৰিম আৰু একে সময়তে আমি আগৰ 4-5 বছৰৰ কি কুৱেশ্যন আহিছে এইখিনি ডিসকাস কৰিম